মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু যেহেতু কাইলৈ তোমাৰ জেনেৰিকৰ পৰীক্ষা আছে তোমালোকৰ কাইলৈ পৰীক্ষা তোমালোকৰ শেষ হ'ব আৰু হৈ যোৱা পৰীক্ষাবোৰ সকলোৰে ভাল হৈছে বুলি আশা কৰিছোঁ এতিয়া তোমালোকে কেইজনমানে এডুকেশ্যনৰ জেনেৰিক পেপাৰখনৰ এখন চেম্পল পেপাৰ দিব কৈ আছিলা গতিকে এডুকেশ্যনৰ যেহেতু দুখন জেনেৰিক পেপাৰ আছে মই গাইডেন্স এণ্ড কাউন্সেলিঙৰ ওপৰতে তোমালোকক এখন চেম্পল পেপাৰ দিছোঁ যিসকলৰ গাইডেন্স এণ্ড কাউন্সেলিং আছে তেওঁলোকে এখন চেম্পল পেপাৰ চাব পাৰা গাইডেন্স এণ্ড কাউন্সেলিং যিখন চেম্পল তোমালোকৰ জেনেৰিক পেপাৰ হিচাপে থাৰ্ড ছেমিষ্টাৰত লৈছা সেই পেপাৰখন আগতে ফাৰ্ষ্ট ছেমিষ্টাৰত জেনেৰিক CBCS কোৰ্ছৰ জেনেৰিক আছিলে জেনেৰিক ইলেক্টিভ কোৰ্ছ আছিলে গতিকে সেই একেখন পেপাৰকে পুনৰ তোমালোকক জেনেৰিক পেপাৰ বুলি দিয়া হৈছে থাৰ্ড ছেমিষ্টাৰত গতিকে তাৰ দুখন মই পেপাৰ চেম্পল আকাৰে তোমালোকৰ মাজত দাঙি ধৰিছোঁ আৰু লগতে তাৰ কুৱেশ্যন এনচাৰখিনিও শ্বৰ্ট কুৱেশ্যনখিনি মই দিবলৈ চেষ্টা কৰিছোঁ এতিয়া কুৱেশ্যনৰ পেটাৰ্ণটো তোমালোকে অলৰেডি গম পাইছা সেই একেটা পেটাৰ্ণতে কুৱেশ্যন হ'ব 60 মাৰ্কছৰ পৰীক্ষা হ'ব 20 মাৰ্কছ 5 মাৰ্ক হ'ব আৰু 2 ঘণ্টা সময় পাবা আৰু যেহেতু তোমালোকৰ ইউনিট 4টা গতিকে 4টা ইউনিটত তোমালোকৰ 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব 60 মাৰ্কছ হোৱাৰ কাৰণে 4টা ইউনিটৰ পৰা মিক্স আপ কৰি 4টা শ্বৰ্ট নোট লিখিবলৈ আহিব আৰু প্ৰতিটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব আৰু প্ৰতিটো ইউনিটৰ লগতে অৰ আহিব মানে দুটা কুৱেশ্যন তোমালোকক দিব দুইটা ইউনিটৰ লগত অৰ কৰি দিব গতিকে হেতু তোমালোকে গম পাইছাই অলৰেডি এতিয়া তোমালোকে চোৱা যেহেতু তোমালোকৰ যিখন চেম্পল পেপাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ CBCS কোৰ্ছৰ সেইখন গাইডেন্স এণ্ড কাউন্সেলিং আছিলে তাত যেতিয়া 80+20 থকাৰ কাৰণে 8টা 1 নম্বৰীয়া কুৱেশ্যন আছিলে গতিকে গোটেই কুৱেশ্যন পেপাৰখন তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ তোমালোকে চাবা পেপাৰখনৰ মডেলটো চাবা বা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছে এইখিনি তোমালোকৰ যথেষ্টখিনি সুবিধা হ'ব বুলি মই ভাবিছোঁ কাৰণ চিলেবাছখনৰ লগত যথেষ্ট মিল আছে তোমালোকৰ এইখিনি ক'ৰবাত এটা দুটা টপিক ইয়াত নাথাকিব পাৰে কিন্তু যিখিনি বস্তু তোমালোকৰ চিলেবাছৰ লগত মিল আছে সেই বস্তুখিনি তোমালোকে ইয়াৰ পৰা আয়ত্ব কৰিব পাৰা যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে ইয়াত মাৰ্কছবোৰ অলপ বেছি পাবা কাৰণ 80 ভিতৰত দিয়া হৈছে এতিয়া তোমালোকে মাৰ্কছবোৰ কমাই তোমালোকে ল'বা এতিয়া যিটো তোমালোকৰ 22 চনৰ যিখন পেপাৰ দিলোঁ তাৰ 1 নম্বৰীয়া কুৱেশ্যনবোৰ প্ৰথম কুৱেশ্যনটো প্ৰিন্সিপলছ অফ গাইডেন্স নামৰ গ্ৰন্থখনৰ লেখক কোন সেইটো হৈছে আৰ্থাৰ জে জনছ তাৰ পাছত 2 নম্বৰ যিটো বি কুৱেশ্যন দিছে এটা তোমালোকৰ কোটেশ্যন দিয়া হৈছে যে পৰামৰ্শদাতা হৈছে এক মুখামুখি সম্পৰ্ক য'ত পৰামৰ্শদানকাৰী আৰু পৰামৰ্শ গ্ৰহণকাৰী দুইজনৰে উন্নতি সাধিত হয় কথাষাৰ কোনে কৈছে যিটো পেপাৰখনৰ আগত দিয়া হৈছে গোটেইখিনি মই একোটিয়া দেখাই দিয়া না তোমালোকে চাই ল'ব পেপাৰখন চাই তাৰ উত্তৰটো মই দি দিছোঁ গতিকে সেইটো তোমালোকৰ দাঙি ধৰিছে ৰুথ ষ্ট্ৰিঙে তাৰপাছত তোমালোকক দি আছে মনোবিজ্ঞানৰ অভিক্ষাৰ এটা প্ৰকাৰ উল্লেখ কৰিবলৈ দিছে মেনশ্যন 1 টাইপ অফ সাইকোলজিকেল টেষ্ট বহুত টেষ্ট আছে তাৰপিছত পাৰ্চনেলিটি টেষ্টৰ কথা লিখিব পাৰা তাৰপিছত সমাজ মিত পদ্ধতি কোনে উদ্ভাৱন কৰিছিলে ছ'চিওমেট্ৰিক মেথড হু ইন্ট্ৰডিউচ দ্য ছ'চিওমেট্ৰিক মেথড সেইটো হৈছে জেকব লেভি মৰ্গেনুৱে এইটো তোমালোকক কৰিছিলে কেতিয়া কৰিছে ডেভেলপ কৰিছিলে 1889 to 1940 তেওঁ পিৰিয়ডটো দিছে আৰু এইটো তোমালোকৰ 1940 তেওঁ এইটো ডেভেলপ কৰিছিলে গতিকে এইখিনি তোমালোকে চাই ল'বা কিতাপত ভালকৈ ডিটেইলছ পাবাই তাৰপাছত তোমালোকৰ এটা শৈক্ষিক নিৰ্দেশনা এটা বৈশিষ্ট্য লিখা বুলি ক'লে বহুতখিনি আছে তাৰপিছত লাৰ্ণিং ফৰ টিচিং লিখিব পাৰা তাৰপিছত অসাধাৰণ প্ৰতিভা সম্পন্ন শিশুৰ বুদ্ধিমাত্ৰা কিমান হোৱাট ইজ দ্য IQ লেভেল অফ জিনিয়াছ চাইল্ড এতিয়া মই গোটেইকেইটা লেভেল দি দিছোঁ যাতে গোটেইখিনি কথা মনত ৰাখিবলগীয়া কথাও তোমালোকে চাই ল'বা এতিয়া জিনিয়াছ লেভেলৰ IQ বুলি ক'লে আমি 140 এবভ বুলি ক'ব পাৰোঁ মানে 140 এবভ হোৱাটোক জিনিয়াছৰ নিয়েৰ জিনিয়াছ কোৱা হয় 120 to 140 হ'লে ভেৰি superior intelligence হ'ব আৰু 110ৰ পৰা 19 হ'লে মানে superior intelligence হ'ব আৰু 90 to 109 হ'লে normal or average intelligence হ'ব গতিকে এইকেইটা ৰেঞ্জ মনত ৰাখিবা কাৰণ যিকোনো এটা তোমালোকৰ আহিব পাৰে তাৰপিছত 3Rৰ কথা দিয়া আছে 3Rটোৱে কি হৈছে তোমাৰ প্ৰদূষণৰ লগত জড়িত এইকেইটা আৰু ইয়াৰ মিনিংটো তিনিটাৰ মিনিং হৈছে ৰিডিউচ ৰিউজ আৰু ৰিচাইকল এজন পৰামৰ্শদাতাৰ ভাল গুণ দিবলৈ কৈছে গুড কাউন্সিলাৰ কোৱালিটি হ'বলৈ হ'লে এক্সেচিবিলিটি এণ্ড এথেনিচিটি এইখিনি তোমালোকে লিখিব পাৰা যে ইয়াত দিয়াটোৱে দিব লাগিব এনেকুৱা কথা নাই তোমালোকে কিতাপত যিখিনি পাইছা সেইখিনি মিলাই লিখি দিবা কাৰণ মোৰ লগত কিতাপ নাই মই যিটো বস্তু তোমালোকক পাইছোঁ সেইখিনি বস্তুৱে চাই মেলি দি দিছোঁ এতিয়া তাৰপাছত 21 চনৰো একেখনেই পেপাৰ তোমালোকৰ গাইডেন্স এণ্ড কাউন্সেলিঙৰ তাৰো কুৱেশ্যন শ্বৰ্ট কুৱেশ্যনখিনি প্ৰায় এইখন পেপাৰৰ লগত মিল আছে এইখিনি চাবা তোমালোকে আৰু তাৰ যিখিনি লং কুৱেশ্যন আছে সেইখিনিও চাবা তোমালোকৰ ইয়াত যিখিনি লং কুৱেশ্যন ইয়াত দিয়া হৈছে বা শ্বৰ্ট নোট যিখিনি দিছে নিৰ্দেশনাৰ আৱশ্যকতা নেচেচিটি অফ গাইডেন্স উদাৰ পৰামৰ্শদাতাৰ বৈশিষ্ট্য কেৰেক্টাৰিষ্টিক্স অফ
ইলেক্ট্ৰিক কাউন্সিলিং, প্ৰতিভা সম্পন্ন শিশুৰ বৈশিষ্ট্য, নিৰ্দেশনা মানে কি, নিৰ্দেশনাৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা, এনেকুৱা ধৰণে গোটেইখিনি বস্তু তোমালোকৰ 21 চনৰ পেপাৰখনতো লং কুৱেশ্যনখিনি আছে। আৰু যিখিনি কুৱেশ্যন দেখিছোঁ মই তোমালোকৰ চিলেবাছৰ লগত প্ৰায় মিল আছে। গতিকে ক'ৰবাত যদি এটা দুটা তোমালোকৰ চিলেবাছৰ মতে ইয়াত মিলা নাই সেইখিনি বস্তু পঢ়িবা। আৰু ইউনিট ৱাইজ যিহেতু 4টা তোমালোকৰ টোটেল ইউনিট আছে, আৰু এই 4টা টোটেল ইউনিটৰ পৰা তোমালোকৰ 4টা লং কুৱেশ্যন কৰিবলৈ আহিব, 4টা শ্বৰ্ট নোট লিখিবলৈ আহিব, আৰু তোমালোকৰ 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব 4টা ইউনিটৰ পৰা মিক্স আপ কৰি। গতিকে মই পেপাৰকেইখন বিচাৰি পোৱাৰ কাৰণে তোমালোকে কৈ থকাৰ কাৰণে তোমালোকৰ মাজত দাঙি ধৰিলোঁ, যাতে এই পেপাৰকেইখনৰ পৰা তোমালোকৰ অলপ হ'লেও সহায় হ'ব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।